তো ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ তো দিছ ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান তীৰ্থ উইথ সাকসেছ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ এডিআৰি মহাসংগ্ৰাম যিটো ইউটিউব চেনেল টেলিগ্ৰাম চেনেল তাতো আপোনালোকে জইন হৈ ল'ব লগতে আমাৰ হিপিডো এটা একাউণ্ট আছে তো তাতো আপোনালোকে ফ'ল' কৰি ল'ব ইতিমধ্যে আপোনালোকক জনাইছিলোঁ আমাৰ হাতত ভালেকেইখন মক টেষ্ট পেপাৰ এভেইলেবল আছে আৰু আপোনালোকক আমি সম্পূৰ্ণ ফ্ৰীভাৱে সেই মক টেষ্ট পেপাৰসমূহ প্ৰভাইড কৰিম ভিডিঅ'ৰ যোগেদি তো এখন মক টেষ্ট পেপাৰ আজি এখন চেম্পুল হিচাপে লৈ আহিছোঁ আৰু এখন আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম তো সম্ভৱ নহয় যে এটা ভিডিঅ'তে সম্পূৰ্ণ মক টেষ্ট পেপাৰখন আমি ডিছকাশ্যন কৰি দিয়া তো আজি জিকে পাৰ্টটো ডিছকাশ্যন কৰিম পৰৱৰ্তী সময়ত বাকি পাৰ্টসমূহ আপোনালোকৰ সৈতে ডিছকাছ কৰিম মাত্ৰ আপোনালোকে আমাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব লাগিব ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লাগিব আমাক লাইক লাগিব কমেণ্ট লাগিব ঠিক আছে তো এনেকৈ ধৰণে আমি প্ৰতিখন কুৱেশ্যন পেপাৰে লৈ আহিম প্ৰায় এদিনত 2-3টা ভিডিঅ'কে তো অতি সোনকালে শেষ কৰি দিম মাত্ৰ আপোনালোকৰ ছাপোৰ্ট কিন্তু আমাক লাগিব সম্পূৰ্ণ এখন মক টেষ্ট পেপাৰ আপোনালোকে দেখিছে তো এইখন আচলতে গ্ৰেড 4ৰ কাৰণে ডিজাইন কৰা আছিলে কিন্তু গ্ৰেড 3 কাৰণে ডিজাইন কৰা ভালেকেইখন মক টেষ্ট পেপাৰ আছে তো গ্ৰেড 4ৰ কাৰণে ডিজাইন কৰা যদিও কুৱেশ্যনসমূহতো একেই হ'ব গতিকে চিন্তা কৰিবলগীয়া নাই তো কুৱেশ্যন নম্বৰ 1টো আপোনালোকে চাই লওক আমি কি লৈ আহিছিলোঁ অকণমান জুম কৰি ল'লে ভাল হ'ব নহয় জানো অ'কে কুৱেশ্যন নম্বৰ 1ত আছে হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ ৰামায়ণা অৰ্থাৎ ৰামায়ণৰ প্ৰথম অসমীয়া ট্ৰেন্সলেটৰ অনুবাদক কোন আছিলে তো অপশ্যন এত আছে শংকৰদেৱ অপশ্যন বিত আছে মাধৱ কন্দলী অপশ্যন চিত আছে অনন্ত কন্দলী আৰু অপশ্যন ডিত আছে ৰাম সৰস্বতী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ মাধৱ কন্দলীয়ে আছিলে ৰামায়ণৰ প্ৰথমগৰাকী আছামিজ ট্ৰেন্সলেটৰ অৰ্থাৎ মাধৱ কন্দলী ইজ ক্ৰিয়েটেড উইথ দ্য টাস্ক অফ ট্ৰেন্সলেটিং বাল্মীকিছ ৰামায়ণ তো ৰামায়ণখন কাৰ হয় বাল্মীকি আপোনালোকে সেইটো মনত ৰাখি থ'ব ঠিক আছে বাল্মীকিছ ৰামায়ণ ঠিক আছে আমি নেক্সট কুৱেশ্যনত যাম নেক্সট কুৱেশ্যনত কি আছে মন কৰক when was the Treaty of Yandabu signed? আমি সকলোৱে হয়তো এইটো কুৱেশ্যন জানো অপশ্যন এত আছে 1836 অপশ্যন বিত আছে 1816 অপশ্যন চিত আছে 1826 আৰু অপশ্যন ডিত আছে 1828 আৰু আমি সকলোৱে জানো যে Treaty of Yandabu was signed in 24th February আমি 24th February আমি যিটো ডেট সেইটো মনত ৰাখিব লাগিব ঠিক আছে 24th February কিমান চন 1826 চনত ঠিক আছে আই থিংক সকলোৰে এইটো কুৱেশ্যন মনত ৰ'ব পৰৱৰ্তী কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 3ত আমি কি লৈ আহিছিলোঁ হু হেড লিড দ্য মোগল আৰ্মি ইন দ্য বেটেল অফ দ্য শৰাইঘাট তো কোনে লিড লৈছিলে মোগল আৰ্মিৰ বেটেল অফ দ্য শৰাইঘাটত অপশ্যন এত আছে জয় সিং 1 অপশ্যন বিত আছে ৰাম সিং অপশ্যন চিত আছে জয় সিং 2 আৰু অপশ্যন ডিত আছে বিচন সিং 2 আমি সকলোৱে জানো লাচিত বৰফুকন আমাৰ আহোমৰ ফালৰ পৰা তেওঁ লিড লৈছিলে তো এতিয়া সুধিব বিচাৰিছে যে মোগলৰ ফালৰ পৰানো শৰাইঘাটৰ বেটেলত কোনে আচলতে লিড লৈছিলে হয়নে ইয়াত সেইটোৱে সুধিব বিচাৰিছে আৰু আমি তাৰ আগতে জানিব লাগিব শৰাইঘাটৰ বেটেলনো কিমান চনত হৈছিলে 1671 চনত শৰাইঘাটৰ বেটেলখন হৈছিলে হয়নে 1671 তো সেইটো আমি মনত ৰাখি থ'ব লাগিব এতিয়া মূল কথাটো হ'ল শৰাইঘাটৰ বেটেলত মোগলৰ হৈ ৰাম সিং 1এ কি কৰিছিলে লিড লৈছিলে ঠিক আছে তেওঁ সেনাপতি আছিলে কুৱেশ্যন নম্বৰ 4টোত আমি যাম ঠিক আছে কুৱেশ্যন নম্বৰ 4টোত মন কৰক হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চুতীয়া কিংডমৰ ফাউণ্ডাৰ কোন হয় অপশ্যন এত আছে বীৰ পাল অপশ্যন বিত আছে ৰত্নধ্বজ পাল অপশ্যন চিত আছে ময়ূৰধ্বজ পাল আৰু অপশ্যন ডিত আছে সত্যনাৰায়ণ হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ বীৰপাল আছিলে চুতীয়া সাম্ৰাজ্যৰ ফাউণ্ডাৰ অৰ্থাৎ বীৰপালক কিন্তু আন এটা নামেও জনা যায় আৰু তেওঁৰ নামটো হৈছে গয়াপাল তেওঁ গয়াপাল বুলি জনা যায় কিন্তু বীৰপাল বুলিয়ে জেনেৰেলি কুৱেশ্যনবিলাকত অহা দেখা যায় কিন্তু আপোনালোকৰ
জানিবৰ বাবে কৈ থৈছোঁ কেতিয়াবা গয়াপাল বুলিও আহিব পাৰে তো গয়াপালেই হ'ব বীৰপাল তো বীৰপালৰ এটা নাম হৈছে গয়াপাল ঠিক আছে আই থিংক সকলোৰে কথাখিনি যিখিনি ক'বলৈ বিচাৰিছোঁ আই থিংক মনত ৰৈছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 5 yes how many square are there in chessboard এনেকুৱা ধৰণৰ কুৱেশ্যনছ এটা নহয় দুটা আহিয়ে যায় যিটো আমি নাভাবা নিচিন্তাকে আহি যায় নহয় জানো তো চেছ বৰ্ডতনো কেইটা স্কোৱাৰ থাকে তো 64 থাকে নেকি নে 56 নে 72 নে 81 হয়নে তো স্কোৱাৰ থাকে চেছ বৰ্ডত 64টা অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 The first Commonwealth Games in 1930 was held in which country? তো প্ৰথম Commonwealth Game ক'ত হৈছিলে অপশ্যন এ অষ্ট্ৰেলিয়া বিত আছে ইংলেণ্ড চিত আছে নিউজিলেণ্ড আৰু ডিত আছে কানাডা ইয়েছ অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ কানাডাত হৈছিলে প্ৰথমখন ফাৰ্ষ্ট Commonwealth Game আৰু কিমান চনত হৈছিলে 1950 চনত হৈছিলে কুৱেশ্যনতে এটা আনসাৰ আছে হয়নে নেক্সট কুৱেশ্যন নম্বৰ আমি 7 to যাম who has become the world number 1 player the men's javelin ranking to javelin ranking on worldৰ number 1 player কোন হয় আমি সকলোৱে জানো বৰ্তমান তেওঁ আমাৰ মাজত চৰ্চিত কিন্তু বৰ্তমান পেৰিছ অলিম্পিকত কি হ'ল তেওঁ সিলভাৰ মেডেলহে লাভ কৰিবলৈ সক্ষম হ'ল গতিকে তেওঁৰ নাম আৰু কোৱাৰ কোনো প্ৰয়োজন নাই তথাপিও তেওঁ আমাৰ ভাৰতৰ বাবে গৌৰৱ Option A will be the correct answer. Neeraj Chopra, golden boy হিচাপে তেওঁ খ্যাত নেক্সট কুৱেশ্যন নম্বৰ সৰি আমি এফালে যাব লাগিব নহয় জানো এৰ দুটা পাৰ্ট আছে yes question number 8 টোত কি আছে which of the following stadium is the world's largest cricket stadium to worldৰ largest cricket stadium কোনটো হয় ইয়াত হেতুৱে খুদিব বিচাৰিছে আৰু ইয়াত অপশ্যন হ'ব আপোনালোকে চাই লওক কি আছে অপশ্যন এ আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ ইণ্ডিয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়ামটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট এটা ক্ৰিকেট ষ্টেডিয়াম হয় নেকি নে পেৰেড ষ্টেডিয়াম পাৰ্থ অষ্ট্ৰেলিয়া ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম হায়দৰাবাদ নেক্সট আছে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড মেলবৰ্ণ অষ্ট্ৰেলিয়া তো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হয় আমাৰ নৰেন্দ্ৰ মোদী যেটো ষ্টেডিয়াম আহমেদাবাদত আছে যেটো পূৰ্বতে মটেৰা ষ্টেডিয়াম বুলি জনা গৈছিলে তো সেই ষ্টেডিয়ামটোই হয় ৱৰ্ল্ডৰ লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম ঠিক আছে নেক্সট কুৱেশ্যন কি আছে which one of the following planets rotates clockwise to clockwise কোন দুটা আমাৰ সৌৰজগতৰ এনেকুৱা দুটা গ্ৰহ আছে যি দুটাই কি কৰে clockwise directionত কি কৰে rotate কৰে কোন দুটা বুলি সোধা নাই ইয়াত আছে কোনটো বুলি সুধিছে কিন্তু ভেনাছ আৰু ইউৰেনাছ আমি ইউৰেনাছটো ইয়াত লগাই ল'ব পাৰোঁ ইউৰেনাছ আৰু ভেনাছে কি কৰে ইষ্ট টু ৱেষ্ট ৰোটেট কৰে বাকি সকলোবিলাক গ্ৰহ সৌৰজগতৰ সকলোবিলাক গ্ৰহে ৱেষ্ট টু ইষ্টলৈকেহে ৰোটেট কৰে সেইটো মনত ৰাখি থওক নেক্সট কুৱেশ্যন নম্বৰ 10 Which one of the following volcanoes is called the lighthouse of the Mediterranean? To কোনটো ভলকেনক আসলতে লাইটহাউস অফ দা মেডিটেৰিয়ান বুলি কোৱা হয় হয়নে আৰু আপোনালোকে অপশ্যন বিলাক চাই লওক তো অপশ্যন এ কি দিয়া আছে এটনা অপশ্যন বি দিয়া আছে ভেসুভিয়াছ অপশ্যন সি দিয়া আছে কিলিমাঞ্জাৰো আৰু অপশ্যন ডি আছে ষ্ট্ৰম্বলি হয়নে ষ্ট্ৰম্বলি আছে তো ইটালী স্থিত ষ্ট্ৰম্বলি যেটো ভলকেনো হয় তো হেতুকে আসলে লাইট হাউস অফ দা মেডিটেৰিয়ান বুলি কোৱা হয় মন ৰাখি থব ষ্ট্ৰম্বলিটো এটা কোড আছে কোড থকা ভলকেনো ইটালীত আছে ইটালীৰ ক্যাপিটেল কি হয় ৰোম মন ৰাখি থক কিন্তু দেই ৰোম ইটালীৰ ক্যাপিটেল নেক্সট কুৱেশ্যন নম্বৰ 11 Question number 11 কি আছে মন কৰক the continent through which both the Tropic of Cancer and Tropic of Capricorn passes is to Tropic of Cancer আৰু Tropic of Capricorn কোনখন দেশৰ মাজে পাৰ হয় তো আফ্ৰিকা হয় আফ্ৰিকাৰ মাজে কিন্তু ইকুৱেডৰো পাছ হয় ঠিক আছে নেক্সট
এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিলে ৰিলেটেড এটা কুৱেশ্যনছ আমি মনত ৰাখিব লাগিব যে কেঞ্চাৰ আমাৰ ভাৰতৰ কোনকেইখন দেশৰ মাজেৰেনো পাৰ হয় হয়নে আমাক কমেণ্ট কৰি জনাব ইণ্টাৰনেশ্যনেল ডেডলাইন ইজ কুৱেশ্যন নম্বৰ 12ত আছে ইণ্টাৰনেশ্যনেল ডেডলাইন ইজ ডেট নহয় ডেট বুলি ক'লে ভুল হৈ যাব ডেডলাইন ইজ মই প্ৰনাউন্সিয়েশ্যনটোৱে অলপ ভুল কৰি দিছোঁ নিজে নহয় জানো তো অপশ্যন এত আছে ইকুৱেটৰ 0 ডিগ্ৰী লংগিটিউড বি চিত আছে 90 ডিগ্ৰী ইষ্ট লংগিটিউড আৰু ডিত আছে 180 ডিগ্ৰী ইষ্ট ৱেষ্ট লংগিটিউড হয়নে আসলে দ্য ইণ্টাৰনেশ্যনেল যিডাল ডেডলাইন হয় তো এই লাইনডাল এটা ইমাজিনেৰী লাইনহে যিটো আমি ক'ব পাৰোঁ যে এডাল 180 ডিগ্ৰী ইষ্ট ৱেষ্ট লংগিটিউডডালৈকে কোৱা হয় ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত কি আছে হুইচ কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড ডাজ নট হেভ এ ডিজাৰ্ট তো ৱৰ্ল্ডৰ কোনখন কণ্টিনেণ্টত কোনো ধৰণৰ ডিজাৰ্ট এভেইলেবল নাই কোনো ধৰণৰ ডিজাৰ্ট নাই আচলতে অপশ্যন এত আছে অষ্ট্ৰেলিয়া বিত আছে ইউৰোপ চিত আছে এছিয়া ডিত আছে নৰ্থ আমেৰিকা আমিতো জানোৱেই এছিয়াত আছে ডেফিনেটলি অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ইউৰোপত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ডিজাৰ্ট এভেইলেবল নাই ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 14 হ'ব আই থিংক য়েছ The largest producer of copper in the world is to world the largest producer কোন copper ক্ষেত্ৰত কোন হয় ইয়াত হেতুৱে সুধিছে অপশ্যন এত আছে অষ্ট্ৰেলিয়া বিত আছে চিলি চিত আছে পেৰু আৰু ডিত আছে USA worldৰ largest producer copper ক্ষেত্ৰত কি হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অপশ্যন অৰ্থাৎ চিলি ঠিক আছে চিলি হৈছে worldৰ largest producer of the copper Next, question number 15. The longest beach of India is situated at. The longest beach of India ক'ত situated হয় যিখনক আমি মেৰিনা বিচ বুলি কওঁ that is the longest beach of the India হয় আৰু সেইখন ক'ত আছে মুম্বাইত আছে নেকি নে চেন্নাইত আছে নে মেংগালুৰুত আছে নে টুটিকৰিয়াত আছে য়েছ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ চেন্নাইত আছে তো আজি ভিডিঅ'টো ইমানেই আছিলে তো কুৱেশ্যনছ 15টাই আমি ডিছকাশ্যন কৰিলোঁ কিন্তু পৰৱৰ্তী সময়ত আমি ভিডিঅ'টো অলপ দীঘলীয়া কৰিবলৈ চেষ্টা কৰিম সময়ৰ অভাৱৰ কাৰণে আজি ইমানকণেই কৰিলোঁ ভিডিঅ'টো বাকী দেখিছে আপোনালোকে এখন কুৱেশ্যন পেপাৰ যদি আপোনালোকে লাগে কিন্তু আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লাগিব লগতে চেনেল ছাবস্ক্ৰাইব কৰিব লাগিব আমি তেতিয়া ভিডিঅ'সমূহ ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম দেখিছেনে কুৱেশ্যনছসমূহ সকলো আছে আৰু এনেকুৱা ধৰণৰ পেপাৰ এখনেই নহয় প্ৰায় 28-29খন পেপাৰ আমাৰ লগত আছে গতিকে সকলো আপোনালোকলৈ শ্বেয়াৰ কৰিম মাথো আপোনালোকে আমাক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লগতে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল প্ৰেছ কৰিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'সমূহ কেনেকুৱা পাইছে এতিয়া কিন্তু কেঞ্চাৰ কোনকেইখন দেশৰ মাজে পাৰ হয় সেইটো আমাক কমেণ্ট কৰিব ঠিক আছে গোটেই PDF টো আপোনালোকৰ শ্বেয়াৰ কৰি দিম থেংক ইউ so much see you in the next video